আটাইতকৈ দুখৰ কথা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো এইটো কথা, স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁইক অনুৰোধ কৰিছো এই কথা, শিৱসাগৰৰ আৰক্ষী অধীক্ষকক অনুৰোধ কৰিছো, উপায়ুক্ত মহোদয় আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছো, এছপি এডিশ্যনেল এছপি আৰু সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ কৰিছো যাতে যিমান পাৰে এইটো শ্বেয়াৰ কৰক মুখ্যমন্ত্ৰী মহোদয়লৈকে এই কথাটো পাব লাগিব। তাৰ পাছতো যদি দল সংগঠন হাৰ নাপায়, তাৰ পাছতো যদি প্ৰশাসন হাৰ নাপায়, তাৰ পাছতো যদি আয়ুক্তই তদন্ত নকৰে, কিন্তু ৰাইজ সকলো সাজু হৈ আছে, যিকোনো পৰিস্থিতি বেয়া হ'ব পাৰে। কথা আপোনালোকৰ বৃদ্ধাক আমি আনি সকলো ৰাইজে মিলি দল সংগঠন মিলি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি এটা ঘৰ বনাই তাত থোৱাৰ ব্যৱস্থা কৰা হৈছিল। সেইখিনিলৈকে সকলোৱে সুখ পাইছিলে, সকলোৱে কৈছিলে বহুত ভাল কথা। কিন্তু আটাইতকৈ দুখৰ কথা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো এইটো কথা, স্থানীয় বিধায়ক ময়ূৰ বৰগোহাঁইক অনুৰোধ কৰিছো এই কথা, শিৱসাগৰৰ আৰক্ষী অধীক্ষকক অনুৰোধ কৰিছো, উপায়ুক্ত মহোদয় আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছো, SDPO ছাৰ DSP এডিশ্যনেল এছপি আৰু সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ কৰিছো যাতে যিমান পাৰে এইটো শ্বেয়াৰ কৰক মুখ্যমন্ত্ৰী মহোদয়লৈকে এই কথাটো পাব লাগিব। কাৰণ 95 বছৰীয়া এগৰাকী বৃদ্ধা যেতিয়া এটা ঘৰত সোমোৱাৰ পাছত কোনো দুৰ্বৃত্তই ৰাতি এই দৰ্জাখন কালি লগোৱা হোৱা নাছিলে, কোনো দুৰ্বৃত্ত সোমোৱাই এই ব্যৱস্থাটো কৰিলে। কি কৰিলে কি চিষ্টেমত মাৰপিট কৰি কোনো দুৰ্বৃত্তই মাৰপিট কৰি এই 95 বছৰীয়া বৃদ্ধাগৰাকীক কি অৱস্থা কৰিলে। এইটো সাংঘাতিকে হাতখন চক আপুনি কিমান ফুলি আছে কি হ'ল বাইদেউ আপোনাক কি হ'ল, কথাটো কি হ'ল কওকচোন, আপুনি কি হ'ল, আপুনি বহক। এওঁ জীয়েক হয়, আপোনালোকে সকলোৱে জানে তেওঁ জীয়েক হয়, কি হ'ল কথাটো কওকচোন আপুনি। 9 তাৰিখে বানপানী হৈছিলে, বানপানী হোৱা দিনৰ পৰা আমি তেল ডিপোৰ ওপৰত আছো, সদায় টোপনি খতি। কালি ঘৰটোৰ পৰা শান্তি পালো, পাই পেলাই সেইখন বিচনাত ভৰাই পেলাই মাহী তলত ঢালাই কৰি পেলাই শুই থাকিলো। বহুত দেৰি পিছত দেখিছো আবার আহি পেলাই বিচনাখনৰ পৰা 10 ফুটমান আঁতৰত পৰি আছে আৰু নাকেদি পুৰা ব্লাড গৈ আছে। এই কথাটো এই 95 বছৰীয়া বয়সৰ মানুহজন বিচনাৰ পৰা 10 ফুট আঁতৰত পৰি নাকে মুখে ব্লাড ওলাই পেলাই তেওঁ এই গোটেই চকুৰ পৰা হাতৰ পৰা গোটেইখিনি কোলা হৈ পেলাই এই অৱস্থাত আছে। তাৰ পাছতো যদি দল সংগঠন হাৰ নাপায়, তাৰ পাছতো যদি প্ৰশাসন হাৰ নাপায়, তাৰ পাছতো যদি আয়ুক্তই তদন্ত নকৰে, তাৰ পাছতো যদি এই যিগৰাকী বিধায়ক গৰাকী কামত তেওঁ যিখিনি কাম কৰি আছে সকলোৱে চেলুট জনাই আছে, কিন্তু এই কামটো চবতকে মহান কাম হ'ব যদিহে এই ভিডিঅ'টো চোৱাৰ পাছত এই বৃদ্ধাগৰাকীক তদন্ত কৰি কোন দুৰ্বৃত্তই মাৰপিট কৰি এনে অৱস্থা কৰিলে সেইখিনি যদি তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু ৰাইজ সকলো সাজু হৈ আছে, যিকোনো পৰিস্থিতি বেয়া হ'ব পাৰে সেই কথা ৰাইজে জনাই আছে। তাৰ আগতে প্ৰশাসনক এই বাৰ্তাটো দিয়া হ'ল, কাৰণ পুনৰবাৰ কৈছো সকলোৱে মনত আনন্দ পাইছিল, কাৰণ বাৰে বাৰে নিজৰ মাটি পট্টা থকাৰ পাছতো পেট্ৰল পাম্পত থাকিব লগা হৈছিল, বানপানীত উটুৱাই নিছিল ঘৰটো আৰু সেই সুযোগ লৈ বেলেগে দখল কৰিছিল, সেই কথা আপোনালোকে ইতিমধ্যে জানে। তাৰ পাছত আহি ঘৰটো ৰাইজে বনাই দিলে, সকলোৱে মিলি পিটি বনালো, বনোৱাৰ পাছত বৃদ্ধগৰাকীক সোমোৱা হ'ল, বিচনা এখন দিয়া হ'ল, বিচনাৰ পৰা ৰাতি কোনো দুৰ্বৃত্তই মাৰপিট কৰি 10 ফুট আঁতৰত পেলাই দি নাকে মুখে তেজ ওলোৱা হৈছে। এইটো জানো গ্ৰহণযোগ্য হয়? এইটো লজ্জাজনক কথা আটাইতকৈ। আৰু সেইবাবেই মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ কৈছো, মুখ্যমন্ত্ৰী মহোদয় ইয়াত অভিভাৱক মন্ত্ৰী আছে শিৱসাগৰ জিলাৰ, সেইগৰাকীকো অনুৰোধ জনাইছো ইয়াৰ তদন্ত হ'ব লাগিব, এই ককাহঁতৰ যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, তেওঁলোকক যিখিনি কৰি দিব লাগে, ৰাইজে যিখিনি কৰি দিব লাগে কৰি দি আছে। কিন্তু প্ৰত্যেকটো কথা তেনেকুৱা হয় যেন ৰাইজ আহিলে এজন দুজন যদি আহে, এই চাইডত থকা যি ঘৰে মাটি দখলৰ কথা ওলাই আছিলে সামাজিক মাধ্যমত, তেওঁলোকে কেছ দি দিয়ে, মাইকী মানুহ আহে, বিভিন্ন ধৰণে অত্যাচাৰ কৰে। সেইকাৰণে এজন দুজন কোনো নাহে, ইয়াত দল বান্ধি পেলাই আহে, সকলোৱে তেওঁলোকক বুজাই মৰমত কিবা এটা খোৱা বস্তু দিয়ে, কিবা এটা দিয়ে। কিন্তু এই মুহূৰ্তত প্ৰশাসন, বিহুবৰ থানা, শিমলুগুৰি থানা, নাজিৰা থানা সকলোৱে মিলি এই আলোচনাটো কৰি কিন্তু এই বৃদ্ধাগৰাকীক নিৰাপত্তা প্ৰদান কৰিব লাগিব। নিৰাপত্তা প্ৰদান নকৰিলে শৃংখল চলিহা, চিতু বৰুৱা, আকাশ শইকীয়া, বিকাশ অসম সকলো মোৰ বন্ধু, সকলোকে অনুৰোধ জনাইছো যাতে বৃদ্ধাগৰাকীক আপোনালোক সকলোৱে সহযোগিতাত উদ্ধাৰ কৰা হ'ল। আৰু তাৰ পাছত যদি মাৰপিট কৰি কোনো দুৰ্বৃত্তই মাৰপিট কৰি এই অৱস্থাত যদি পেলাই দিয়ে, এদিন দুদিনৰ পিছত যদি তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হয়, এইটো এটা সমগ্ৰ অসমৰ বাবে লজ্জাজনক বিষয় হ'ব। গতিকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, মুখ্যমন্ত্ৰীলৈ এই কথাটো বাৰ্তাটো যাব লাগিব। মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা প্ৰদান কৰিব লাগিব এই 95 বছৰীয়া বয়সীয়া এই বৃদ্ধাগৰাকীক। স্থানীয় বিধায়কৰ এই দায়িত্ব আছে, 24 ঘণ্টাৰ ভিতৰত যদি এই দায়িত্ব পালন নকৰে, বহু মানুহে তেওঁক হয়তো বিভিন্ন কথা বতৰাৰে তেওঁক কথা শুনাব পাৰে। গতিকে
অনুৰোধো জনাইছো তেওঁলোকক আমি এই বাৰ্তাটোও দিছো সেইবাবে যোনে যেনেকে পাৰে শ্বেয়াৰ কৰি বাৰ্তাটো বহলাই দিয়ক অসমৰ ৰাইজে গম পাওক ৯৫ বছৰীয়া বৃদ্ধাকো এনেধৰণৰ দুৰ্বৃত্তই মাৰপিট কৰি নাকে মুখে তেজ উলিয়াই দিব পাৰে।